ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে বানৰ বিভীষিকা আৰু এই বানৰ বিভীষিকাৰ বাবেই পোনপটীয়াকৈ ইয়াৰ প্ৰভাৱ পৰিছে শাক পাচলিৰ বজাৰত। এফালে বানপানীত ডুব গৈছে দৰিদ্ৰ কৃষকৰ হাজাৰ হাজাৰ কৃষিভূমি, আনফালে শাক পাচলিৰ বজাৰত জুই চাই দাম। দৰিদ্ৰ কৃষকৰ কৃষিভূমি বানত ডুব যোৱাৰ পিছতেই নগাঁও জিলাৰ প্ৰতিখন শাক পাচলিৰ বজাৰত যেন এতিয়া জুই লাগিছে। নমস্কাৰ, এনি ভাৰতৰ সমূহ দৰ্শকক মই স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ নগাঁও জিলাৰ ডিঙৰ পাচলিৰ বজাৰত। মোৰ লগত ইতিমধ্যে এই পাচলিৰ বজাৰত একাংশ গ্ৰাহক আছে আৰু খুচুৰা ব্যৱসায়িক আছে। মই তেখেতসকলৰ পৰা এই সন্দৰ্ভত কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। দাদা, কি ক'ব? দেখা গৈছে যে কেঁচা জলকীয়াত 200 টকা কেজি, বিলাহীয়ে চেঞ্চুৰী পাৰ কৰিছে। শাক পাচলিৰ বজাৰত একদম জুই বুলি ক'ব লাগিব, কি ক'ব আপুনি? কি কৰিব, উপায় নাই। চবফালে বানপানী, কৃষকৰ কৃষিভূমি চব পানীৰ তলত। যি দুই এডাল বস্তু হৈছে তবু দুই চাই দাম। এতিয়া বজাৰত চাওক আপুনি, বিলাহী কিনিব নোৱাৰি 120 টকা, বাকী চব্জিটো 80 টকাৰ তলত, 100 টকাৰ তলত একো চব্জিয়েই নাই। গতিকে এইটো এতিয়া কি কৰিব? বানপানীয়েতো শেষ কৰি দিছে। কৃষকৰ, বিশেষকৈ কৃষকৰ বেছি ক্ষতি হৈছে, কাৰণ হাজাৰ হাজাৰ হেক্টৰ মাটি, খেতি মাটি চব এতিয়া পানীৰ তলত। গতিকে কৃষকে কি কৰিব, উপায় নাই। যি দুই চাৰিডাল বস্তু ওলায় বজাৰত, এতিয়া বেপাৰী বেছি, বস্তু কম, গতিকে জুই চাই দাম হৈছে। গতিকে সাধাৰণ কৃষক শ্ৰেণী আৰু সাধাৰণ জনতা মানে একেবাৰে ডুবি গৈছে, কিনিব নোৱাৰি। কেনেকৈ কিনিব? আহি পেলাই বজাৰত যেতিয়া 100 টকা কেজি বিলাহী, 120 টকা কেজি বিলাহী ক'ব, 80 টকা কেজি ভেন্দি ক'ব, 80 টকা কেজি ভাতকেৰেলা কিনিব ক'ব, তেতিয়া দুখীয়া মানুহজনে কেনেকৈ কিনি খাব? গতিকে এতিয়া মানে সাধাৰণ জনতাৰ এনেকুৱা বিপদ হৈছে যে কি কৰিব, একমাত্ৰ ভগৱানৰ সাৰথি কৰি যেনে তেনে নিমখ তেল দি ভাতকেইটা খাই জীয়াই আছে। অকল শাক পাচলি বুলি ক'লে ভুল হ'ব। দেখা গৈছে পিঁয়াজ, নহৰু, মিঠাতেল প্ৰতিটো বস্তুৰ দাম বাঢ়িছে আৰু অসম চৰকাৰৰ এটা বিভাগ আছে, যোগান বিভাগ, কি ক'ব? অসম চৰকাৰৰ যোগান বিভাগে এইটো অতি সোনকালে এটা দাম নিয়ন্ত্ৰণ কৰিব লাগে। কাৰণ আলু, পিঁয়াজ, আপুনি আদা, নহৰু যিয়ে কয়, কেঁচা জলকীয়া যিয়ে কয়, আপোনাৰ প্ৰতিটো বস্তু জুই চাই দাম হৈ গৈ আছে। গতিকে অসম চৰকাৰৰ খাদ্য বিভাগৰ যিজন মন্ত্ৰী মহোদয় আছে, তেখেতে অন্ততঃ এই বিষয়টোত অন্ততঃ চকু ৰাখি অকণমান দামটো নিয়ন্ত্ৰণ কৰিব লাগে। এইটোৱে ৰাইজৰ ফালৰ পৰা তেখেতলৈ অনুৰোধ। নিশ্চয়কৈ মোৰ লগত আৰু এজন খুচুৰা ব্যৱসায়িক আছে। দাদা, আপুনি অকণ এইফালে আহিব। মোৰ লগত এজন খুচুৰা ব্যৱসায়িক আছে। দেখা গৈছে যে আপুনি বহুত বছৰৰ পৰা এই ডিং বজাৰ শাক পাচলিৰ বজাৰত আপুনি ব্যৱসায় চলাই আহিছে। ইতিমধ্যে যি আপোনাৰ শাক পাচলি যি ৰূপত দাম বৃদ্ধি পাইছে, কি ক'ব? এতিয়া যিখিনি দেখিছোঁ চাৰিওফালে পানী, আমাৰ চহৰ অঞ্চলৰ পৰা যিখিনি মাল আহে সেইখিনি বৰ্তমান অহা নাই, কাৰণ পানীৰ তলত। যিখিনি ওচৰে পাঁজৰে মাল আছে, আমাৰ যিমানখিনি দোকানী আছে, এই দোকানীখিনি ধৰি লওক, তাৰ বাহিৰেও বাহিৰৰ বেপাৰী আহে, তেওঁলোকলৈকো ধৰি লওক নিমিলে, যাৰ ফলত দামটো বৃদ্ধি পাইছে। বস্তুটো উৎপাদনটো কমি গৈছে, যাৰ ফলত বস্তুৰ দাম বাঢ়ি গৈছে। সেইখিনিকে মই ক'ব বিচাৰিম। মোৰ লগত আৰু এজন গ্ৰাহক আছে, মই তেখেতৰ পৰা জানিব বিচাৰিম, কি ক'ব? দেখা গৈছে যে ব্যাপক ৰূপত বৃদ্ধি পাইছে শাক পাচলিৰ বজাৰত। একদম কোনো বস্তু আপোনাৰ কিনি খাবলৈ হয়তো সাধাৰণ জনতাৰ কষ্ট হ'ব, কি ক'ব? এইখিনিতে মই এটা কথা কওঁ, আমাৰ মুখ্যমন্ত্ৰী ছাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ এটাই অনুৰোধ, যিবিলাক বানপানীত এতিয়া খেতি বাতি নষ্ট হৈছে, সেই কৃষকবিলাকক যাতে কিবা এটা ক্ষতিপূৰণ দিয়ে। ক্ষতিপূৰণ দিলে তাৰপিছত ধৰক গোটেইখিনি সমাধান হ'ব বুলি মই চৰকাৰক কি আহ্বান জনাব? চৰকাৰলৈ এতিয়া আহ্বান, যিখিনি ক্ষতি হৈছে সেইখিনি যাতে পূৰণ কৰি দিয়ে। পিছত আকৌ সকলো নিজে নিজে ঠিক হৈ যাব, চবেই হাতে কামে লাগিব, খেতিত আকৌ আহিব, আকৌ দাম কমিব। এইটো লৈ কোনো টেনশ্যন কৰিব নালাগে। আমাৰ ছাৰলৈ এটাই অসুবিধা হোৱা নাই নে কিনি খাওঁতে? অলপ অসুবিধা হৈছে, এতিয়া অসুবিধা হ'বই। এতিয়া ধৰক চব সমান মানুহ নহয়, কিছুমান চাকৰিয়ালা আছে, কিছুমান দিন সাধাৰণ জনতাৰ কথা কি ক'ব আপুনি? সাধাৰণ জনতাটো একদম মৰা মতন হৈ গৈছে। এতিয়া কিছুমানেতো নিমখ ভাত খাইছে, কিছুমানেতো পাচলিৰ নামত একো খাবই পৰা নাই। আলু, পিঁয়াজ, অনেক বস্তু এতিয়া দাম জুই চাই দাম বাঢ়িছে, প্ৰত্যেকটো বস্তুৱে দাম বাঢ়িছে। আমাৰ এইটোৱে অনুৰোধ, যিবিলাক কৃষকৰ মানে লছ হৈছে, যাতে কিবা এটা ক্ষতিপূৰণ দিয়ে। মোৰ এইটোৱে অনুৰোধ, এইটোৱে মোৰ আহ্বান চৰকাৰৰ প্ৰতি। ৰ'ব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকাগৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ? কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স,
খেলা-ধূলা কৰাৰ বয়স তাইক খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব